हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে MLD क्रिएशन रंग चेनेলত सम्प्रचारित হৈ থকা अस्तित्व ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যত খণ্ডত তন্ময়ে শিখাৰ কাৰণে গিফট এটা লৈ আহিছিল আৰু তেতিয়া শিখাই গিফটটো দলিয়াই দি কি সৰু ল'ৰা ছোৱালীৰ দৰে কামবোৰ কৰি থকা তোমাৰ আৰু বেলেগ কাম নাই নেকি বুলি কৈ তন্ময় কাখৰ পৰা গুছি যাবলৈ কোৱা দেখিবলৈ পাইছিল আৰু আজিৰ খণ্ডটোত পাহাৰী আৰু গৌৰৱে শিখাৰ বিষয়ে আলোচনা কৰি থাকিব আৰু শিখাই এইখন ঘৰৰ সা সম্পত্তিবোৰ দেখি যে তন্ময়ক ফসাইছে ইয়াত কোনো প্ৰেম সেম নাই আৰু তেতিয়া পাহাৰীয়ে নিশ্চয় তাইৰ জীৱনত কিবা কাহিনী আছে যাৰ বাবে তাই এইবোৰ কৰিবলৈ বাধ্য হ'ল বুলি গৌৰৱৰ আগত ক'ব এতিয়া বাৰু শিখাই যে তন্ময়ৰ সা সম্পত্তিবিলাক নিজৰ নামত কৰিবৰ কাৰণে যে তন্ময়ৰ লগত বিয়া হৈছে সেই কথাটো গম পাব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত ইফালে আকৌ তন্ময়ৰ মামাকে মাকক ফোন কৰিব আৰু সেই দিনা যে ঘৰলৈ আহোঁতে গৌৰৱৰ দেউতাকে যে বেয়া ব্যৱহাৰ কৰি ঘৰৰ পৰা খেদি পঠিয়াইছে আৰু তোৰ গিৰিয়েৰে মোক মিছাতে বদনামৰ ভাগি কৰিব আৰু মই সদায় সদায় সহ্য কৰি থাকিম ইমান দিনে সুখ দুখে তোৰ লগত থাকিলোঁ এতিয়াৰ পৰা আৰু তোৰ লগত নাথাকো বুলি ক'ব আৰু তেতিয়া তন্ময়ৰ মাকৰ মনটো বহুত বেছি বেয়া লগা দেখিবলৈ পাব ইফালে আকৌ তন্ময়ৰ দেউতাকে মাকৰ আগত তন্ময়ৰ কি হৈছে সুধিব আৰু মই মেডিচিনখিনি আনিবলৈ কওঁতে মোক ইমান বেয়া ব্যৱহাৰ কৰিছে বুলি মাকক সুধিব আৰু তেতিয়া মাকে নাজানো বুলি কোৱাত সকলো তোমাৰ কাৰণে হৈছে তুমিয়ে তাক বেয়া কৰিলা বুলি মাকৰ আগত ক'ব এতিয়া বাৰু মাকে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত আপোনালোকে अस्तित्व ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিওটো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।